নৱেম্বৰত আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম, ডিচেম্বৰত আমি শেষ কৰিম। এটা এটাকৈ আমি নিযুক্তি দি যাম। প্ৰথমতে LP, তাৰপিছত পুলিচ, তাৰপিছত গেজেটেড অফিচাৰ, ADRE 3, ADRE 4, হেল্থ, এনেকে প্ৰায় 35,000 নিযুক্তি পাম। নিযুক্তিৰ মই 2 এদিনতে ডেটবিলাক ঘোষণা কৰি দিম। আমাৰ ৰেণ্ডমাইজেশ্যন বুলি কয়, ৰেণ্ডমাইজেশ্যনৰ কাম চলি আছে। তাৰ পৰা পোষ্টিঙৰ কাম চলিব, প্ৰায় 10-15 দিনৰ এটা প্ৰক্ৰিয়া আছে। নৱেম্বৰ অক্টোবৰ মাহটো আমি কোনো কাম কৰিব পৰা নাই, সকলোৰে আপোনালোক সকলোৱে জানে পৰিৱেশ। নৱেম্বৰত আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম, ডিচেম্বৰত আমি শেষ কৰিম। এটা এটাকৈ আমি নিযুক্তি দি যাম। প্ৰথমতে LP, তাৰপিছত পুলিচ, তাৰপিছত গেজেটেড অফিচাৰ, ADRE 3, ADRE 4, হেল্থ, এনেকে প্ৰায় 35,000 নিযুক্তি পাম। আঁচনি দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। ইয়াৰ ফলত নিযুত মইনা আঁচনিয়ে আৰু 1 লাখ কন্যা সন্তান ধৰ্মৰে নহওক কিয় 7 বছৰ জেলত থাকিব লাগিব। বোলে মোৰ ধৰ্মই তাক অনুমতি দিয়ে, আপোনাৰ ধৰ্মৰ অনুমতি দিব, কিন্তু হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ চৰকাৰে কাকোৱে দ্বিতীয় বিবাহৰ বাবে, তৃতীয় বিবাহৰ বাবে অনুমতি নিদিব। এইখন অসমত নাৰীৰ মৰ্যাদা, ছোৱালীৰ মৰ্যাদা আমি শেষ পৰ্যায়লৈকে ৰক্ষা কৰিম। আমি আৰু 2টা নতুন আঁচনি আনিছো। এটা হৈছে মেট্ৰিক পৰীক্ষা। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ মেট্ৰিক পৰীক্ষা দিব, তেওঁলোকে যাতে কিতাপ পত্ৰ কিনিব পাৰে, পৰীক্ষাৰ বাবে নিজক সাজু কৰিব পাৰে। 15 নৱেম্বৰৰ পৰা মেট্ৰিক পৰীক্ষা নোহোৱালৈকে আমি তেওঁলোকক মাহত 300 টকাকৈ তেওঁলোকৰ একাউণ্টত আমি দি যাম, যাতে কোনো এগৰাকী ল'ৰা ছোৱালীয়ে টকাৰ অভাৱত নোট এখন কিনিব নোৱাৰাকৈ থাকে, কিতাপ এখন কিনিব নোৱাৰাকৈ থাকে। আজি নিযুত মইনা আঁচনি পোৱা ছাত্ৰীসকলক মই কি দিম নকওঁ, ফেব্ৰুৱাৰী মাহত মই আপোনালোকক আৰু এটা উপহাৰ দিম, যিটো উপহাৰে আপোনালোকক পঢ়িবৰ বাবে আৰু বেছি উৎসাহিত কৰিব। আজি মই নকওঁ, সেয়া মই ফেব্ৰুৱাৰী মাহত আপোনালোকক নিজে নিযুত মইনা আঁচনিৰ লগত আৰু এটা ভাল উপহাৰ মই আপোনালোকলৈকে পঠাম, যাতে আমি সকলোৱে নিজৰ পঢ়া শুনাত আমি সকলোৱে ধৈৰ্য আৰু মনোযোগেৰে সৈতে আগবাঢ়ি গৈ থাকিব পাৰিম। আজি আমাৰ সমগ্ৰ অসমতে 3.5 লাখ ছাত্ৰীয়ে আমাৰ এই সভাত উপস্থিত আছে। মই 3টা পৰামৰ্শ দিম। আমাৰ অসমত এটা ধাৰণা আছে যে ঘৰত যদি ছোৱালী, সেই ছোৱালীক আমি সোনকালে বিয়া দিব লাগে। বহুতে ভাবে যে ছোৱালীক বিয়া দিলে আমাৰ দেউতাকসকলৰ এটা ডাঙৰ দায়িত্ব পালন হ'ব। মই বিশ্বাস কৰোঁ আজি আমাৰ অসমত সেই পৰিৱেশ সলনি হৈছে আৰু সলনি হ'ব। মই আমাৰ ছাত্ৰীসকলক অনুৰোধ কৰিম, দেউতাক মাক যেনেকৈ সলনি হ'ব, আমিও দেউতা মাক আমি বিশ্বাস দিব লাগিব যে আমিও আমাৰ ভাইৰ দৰে, আমিও আমাৰ ককাইৰ দৰে, আমিও ঘৰখনৰ শ্ৰীবৃদ্ধিত আমিও একোটা ডাঙৰ ভূমিকা গ্ৰহণ কৰিব পাৰোঁ। সেইকাৰণে আমি সদায় আমি আমাৰ পিতৃ মাতৃৰ প্ৰতি দায়বদ্ধ হৈ থাকিম। জীৱনৰ সকলো মুহূৰ্ততে আমি মনত ৰাখিম যে মোৰ দেউতা আৰু মাৰ মৰমৰ বাবে, মোৰ দেউতা মাৰ পৰিশ্ৰমৰ বাবে মই আজি কলেজত পঢ়িব সুবিধা পাইছোঁ, আৰু এই সুবিধা গ্ৰহণ কৰি মই নিজক একোটা সুস্থ আৰু নিজৰ ভৰিত থিয় হ'ব পৰা মানৱ সম্পদলৈ সৃষ্টি কৰিম। আৰু মোৰ দেউতা মা,
মোৰ পৰিয়াল আৰু মোৰ সমাজখনৰ আগবাঢ়ি যোৱাত শ্ৰীবৃদ্ধি হোৱাত মই সহায় কৰিম। মোৰ মৰমৰ ছাত্ৰীসকল, এইখন আমাৰ অসম, এইখন অসম আমি বহু দূৰ আগুৱাই লৈ যাব পাৰোঁ। এইখন অসমত আজি আমাক এটা পৰিৱেশ লাগে, যি পৰিৱেশত আমি স্নেহৰ কথা ক'ব পাৰোঁ, মৰমৰ কথা ক'ব পাৰোঁ, এখন আত্মবিশ্বাসী ৰাজ্য হিচাপে আমাৰ ৰাজ্যখনক সৃষ্টি কৰিব পাৰোঁ। আজি আমাৰ সমগ্ৰ অসম নেতিবাচক চিন্তাৰে পৰিপূৰ্ণ হৈ থাকে। এচাম হতাশগ্ৰস্ত লোকে নেতিবাচক চিন্তাৰে সমাজখনকো হতাশগ্ৰস্ত কৰিব খোজে। মই বিশ্বাস কৰোঁ সেই নেতিবাচক চিন্তাৰ বিপৰীতে আমি অসমত এচাম ইতিবাচক চিন্তা কৰা মানৱ সম্পদৰ আমি ধ্বজা আগুৱাই লৈ যাব লাগে। আন্ধাৰ সকলোৱে দেখে, কিন্তু আন্ধাৰৰ মাজত কোনোবাই যদি মিঠাতেলৰ চাকি এটাও জ্বলাব পাৰে, সেইজনেই হৈছে আলোকৰ সন্ধানী, সেইজনেই হৈছে ইতিবাচক চিন্তাৰ ধ্বজাবাহক। আমাৰ চাৰিওফালে যদি নেতিবাচক চিন্তাই আমাক ব্যতিব্যস্ত কৰি তোলে, তাৰ মাজতো আমি চাকিৰ পোহৰ বিলায়ো সমাজখনক আলোকিত কৰি ৰখাৰ বাবে আমি চেষ্টা কৰিম। সেই সংকল্পও আমি নিশ্চয় গ্ৰহণ কৰিম। তৃতীয়তে, আজি আমি যিসকলে হায়াৰ ছেকেণ্ডাৰী পঢ়িছোঁ, ডিগ্ৰী পঢ়িছোঁ, আমি সকলোৱে সিদ্ধান্ত ল'ম যে শিক্ষা শেষ নকৰালৈকে আমি বিবাহত আবদ্ধ নহওঁ। আমি শিক্ষা শেষ কৰি নিজকে আত্মবিশ্বাসী কৰি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি তাৰ পিছত আমি বিয়া কৰিম আৰু দেউতা মাক আমি গৌৰৱান্বিত কৰিম। মই বিশ্বাস কৰোঁ যেতিয়া অসমত আন্ধাৰ হৈ থকা, কেতিয়াবা যদি আন্ধাৰো হৈ থাকে আমাৰ ৰাজ্যখনত, কেতিয়াবা যদি আমাৰ ৰাজ্যখন হতাশাৰে পৰিপূৰ্ণ হৈ থাকে, কেতিয়াবা যদি আমাৰ ৰাজ্যখন কিবা কাৰণত বেদনাৰেও যদি পৰিপূৰ্ণ হৈ থাকে, এই 3.5 লাখ ছাত্ৰীৰ উজ্জ্বল মুখ দেখি আমাৰ মনৰ মাজৰ পৰা হতাশা